ভোটত লিড কৰিছিলো। মই ভাবো যে ভাল ভোটত ৰাইজে আমাক লিড দিব, আশীৰ্বাদ কৰিব। খবৰ কেনেকুৱা? খবৰ ভাল? আজি শদিয়াত কাকপথাৰত আমাৰ ইলেকশ্যনৰ মিটিং। বলিন চেতিয়া জিকিবনে নিজিকিব? মামাক ভোট দিবনে নিদিব? পাক্কা দিব? তেতিয়াহ'লে মোৰ লগত কব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, প্ৰধান বৰুৱা, বলিন চেতিয়া, বলিন চেতিয়া। মই মনতে ভাবি আছো, আজিৰ মিটিংখন দেখাৰ পিছত জগদীশ ভূঞাৰটো জাহাজখন ডুবি গল আজি, হয় নে নহয়? আজি জাহাজ ডুবি গল, আজিৰ পৰা আৰু নহব আৰু, হয় নে? যি নহওক, কাকপথাৰৰ ৰাইজক মোৰ প্ৰণাম জনাইছো। আজিৰ সভাত আমাৰ মাজত উপস্থিত প্ৰধান বৰুৱা ডাঙৰীয়া, বলিন চেতিয়া ডাঙৰীয়া, সীমান্ত মৰাণ ডাঙৰীয়া, বিপিন গগৈ ডাঙৰীয়া, যতীন বৰুৱা ডাঙৰীয়া, বলিন হাতী বৰুৱা ডাঙৰীয়া, ৰাণা হাজৰিকা, বিপুল সোণোৱাল, চন্দন গগৈ, প্ৰেম পৌডেল, অৰুণজ্যোতি মৰাণ, পাপু শইকীয়া, শুভলক্ষ্মী চেতিয়া, বিশ্বানবতী সোণোৱাল, বসন্ত দুৱাৰা, ৰুমি মহন্ত ডেকা, ধৰ্মেন্দ্ৰ নেওগকে কৰি উপস্থিত আমাৰ এজিপি বিজেপিৰ নেতৃবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, সন্মানৰ ৰাইজ, আজি আমি ৰাতিপুৱা মাজুলীলৈ গৈছিলো। মাজুলীৰ পিছত নাওবৈচা, নাওবৈচাৰ পিছত চিলাপথাৰ, শদিয়া আৰু সন্ধিয়া আমি ডিব্ৰুগড়লৈ যাম। দিনটো ভাত খাব পোৱা নাই কাৰণে চাহ একাপ খাই ললো। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন 9 এপ্ৰিলত হ'ব আৰু অসমৰ চুকে কোণে এইবাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি বিজেপি দলক ভোট দিম, বিজেপিৰ চৰকাৰ আমি গঠন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অসমত যোৱা 10 বছৰ বিজেপি চৰকাৰ হ'ল আৰু এই 10টা বছৰত আমাৰ ৰাজ্যই আগতে ভাবিব নোৱাৰা কেইবাটাও কাম আমাৰ চকুৰ আগত আমি দেখিলো। বগীবিলৰ দলং হ'ল, ধলা শদিয়াৰ দলং হ'ল, মাজুলী আৰু যোৰহাটৰ মাজত দলঙৰ কাম আৰম্ভ হ'ল, কুমাৰ ভাস্কৰ বৰ্মা সেতু হ'ল, কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব, গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণ হ'ব। আমি অসমীয়াই আগতে ভাবিব নোৱাৰা, চিন্তা কৰিব নোৱাৰা বহুবিলাক কাম আগবাঢ়ি গল। সমষ্টিসমূহত উন্নয়ন হ'ল, গাঁৱে ভূঞে ৰাস্তা ঘাট হ'ল, স্কুল কলেজৰ নিৰ্মাণ হ'ল, গাঁৱৰ অংগনবাদী কেন্দ্ৰটো আগতকৈ বহু বেছি ধুনীয়া হ'ল। শদিয়াৰ দৰে সমষ্টিত বহু প্ৰয়োজনীয় দলং হ'ল, খিলঞ্জীয়া মানুহে প্ৰথমবাৰৰ বাবে মাটিৰ অধিকাৰ পালে আৰু আমি দুপত দুপে আগবাঢ়ি গলো। ইলেকশ্যনৰ সময়ত নেতা আহে, নেতাই বহুত কথা কয়,
কিন্তু প্ৰথমবাৰ আমি দেখা পালো যে ইলেকশ্যনৰ মিটিঙত ৰাইজক যি প্ৰতিশ্ৰুতি দিয়া হয় সেই প্ৰতিশ্ৰুতি পালন কৰা হয়। ৰাইজক মই মনত পেলাই দিম, যোৱাবাৰ যেতিয়া মই কাকপথাৰত আহিছিলো, ইলেকশ্যনৰ মিটিং হৈছিলে, কাকপথাৰলৈ আহিছিলো আৰু ৰাইজক মই কৈছিলো যে ৰাইজ বিজেপি দলক ভোট দিয়ক, 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। কোনোবাই মোক বিশ্বাস কৰিছিলে, কোনোবাই মোক বিশ্বাস কৰা নাছিলে। আমাৰ পাৰ্টিৰ মানুহবিলাকে ভাবিছিলে যে 1 লাখ আমি দিম বুলি কৈছো, যদি 20-25 হাজাৰো দিব পাৰো আমাৰ সন্মানটো থাকি যাব। কিন্তু আজি মই আপোনালোকৰ ওচৰত থিয় হৈছো আৰু লগতে মই আপোনালোকক জনাব বিচাৰিছো যে 1 লাখ চাকৰি দিম বুলি কৈ মই 20,000 দিয়া নাই, 50,000 দিয়া নাই। 1 লাখ চাকৰি দিম বুলি কৈ মই 1,65,000 ল'ৰা ছোৱালীক মই চাকৰি দিছো। 1 লাখৰ প্ৰতিশ্ৰুতি 1,65,000। এতিয়া ল'ৰা ছোৱালীৰ মনত উৎসাহৰ পৰিৱেশ। কোনোবাই কয় পুলিচৰ চাকৰি বঢ়াই দিয়ক, কোনোবাই কয় কামাণ্ডোত পোষ্ট আনক, কোনোবাই কয় টেট কেতিয়া পাতিব, কোনোবাই কয় যে আমাৰ হাইটটো অলপ কমাই দিয়ক আমি যাতে পুলিচত সোমাব পাৰো। তাৰ মানে ডেকা ল'ৰা ছোৱালীৰ মনত, যুৱক যুৱতীৰ মনত আজি এটা নতুন আশাৰ সঞ্চাৰ হৈছে। আৰু এইবাৰো মই আমাৰ যুৱক যুৱতীসকলৰ পৰা উৎসাহ কমি যাওক তাক মই বিচৰা নাই। আমাৰ ল'ৰা ছোৱালীয়ে আৰু চাকৰি পাওক, আৰু আগবাঢ়ি যাওক। আৰু সেইবাবে আজি কাকপথাৰত থিয় হৈ মই আপোনালোকক কথা দিব খুজিছো যে এইবাৰ আমাৰ চৰকাৰ আহিলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, 1,65,000 দিলো। এইবাৰ 2 লাখৰ প্ৰতিশ্ৰুতি, পাৰিলে আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম, কিন্তু 2 লাখ দিমেই। ল'ৰা ছোৱালীক মই অনুৰোধ কৰিম, দৌৰা দৌৰি প্ৰেক্টিচ আমি ৰাখিব লাগিব। এইবাৰ আমি নতুনকৈ 25,000 পুলিচত চাকৰি দিম। 2টাকৈ নতুন কামাণ্ডো বেটেলিয়ন কৰিম আৰু প্ৰাদেশিকৰণকে ধৰি আমি এইবাৰ নতুনকৈ শিক্ষক শিক্ষয়িত্ৰী 75,000 আমি শিক্ষক শিক্ষয়িত্ৰীক আমি নিযুক্তি কৰিম। তাৰ ওপৰত এডিআৰই আহিব, গ্ৰেড 3, গ্ৰেড 4, নাৰ্ছ হ'ব, জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। আমাৰ অসমত 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব। মই আপোনালোকক আৰু এবাৰ কথা দিছো, আমি কংগ্ৰেছৰ চৰকাৰ নকৰো, চাকৰি নামত আমি টকা নাখাওঁ, আৰু আমি যিমান চাকৰি দিম 1 টকাও কোনেও দিব নালাগে, তামোল পাণ এখনো আমাক খুৱাব নালাগে। কংগ্ৰেছে চাকৰিৰ নামত লুণ্ঠনৰ বজাৰ কৰিছিলে। এটা এচিএছ হবৰ কাৰণে 1 কোটি টকালৈকে ঘোষ লৈছিলে। আনকি অংগনবাড়ীৰ দৰে চাকৰিৰ কাৰণেও 2 লাখ টকালৈকে ঘোষ লৈছিলে। আজি আমি অসমত পৰিৱৰ্তন কৰিলো। মোক যোৱাকালি এজন জাৰ্নেলিষ্টে সুধিছে যে 2 লাখ
লাখ চাকৰি ক'ৰ পৰা দিব? মই তেওঁক সুধিছিলো যে 21 চনত আপুনি মোক সুধিছিলে 1 লাখ চাকৰি কেনেকে দিব? আজি 1 লাখ চাকৰি আমি দিলো আৰু 2 লাখ চাকৰি দি আমি দেখাই দিম যে অসমত আমাৰ যুৱক যুৱতীৰ বাবে উজ্জ্বল ভৱিষ্যতে অপেক্ষা কৰি আছে। অসমখন আগুৱাই যাব। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলো যে মাইক্ৰ' ফাইনেন্সৰ লোন আমি ৰেহাই দিম। মহিলাসকলক মই কোৱা নাছিলো যে আৰু 10,000 টকা দিম। কিন্তু লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলো যে আই মাতৃসকল আমাক ভোট দিয়ক, আপোনালোকক 40 লাখ মহিলাক মই 10,000 টকা দিম। কংগ্ৰেছে কি কৈছিলে যে 4,000 কোটি টকা ক'ত পাব? দৰমহা দিব টকা নাই, লোন ল'ব লাগে। এইখন চৰকাৰে 4,000 কোটি টকা ক'ৰ পৰা পাব? এতিয়া আপোনালোকে মোক কওকচোন, 10,000 টকাটো পালে নে নাপালে? পালে নে নাপালে? কোনে কোনে 10,000 পালে হাত দাঙকচোন। চবেই পালে। আচ্ছা, 10,000টো পালে, 9,000টোও পালে নেকি? 9,000ও পালে। তাৰ মানে 10,000 কংগ্ৰেছে কৈছিল দিব নোৱাৰো। মই কি কৰিলো? 10,000ও দিলো, লগত 9,000ও দিলো। আৰু লাগিব নেকি? লাগিব? বাইদেউ আপোনালোকক লাগিব নেকি? আৰু এইফালেও লাগিব? সঁচাই কৈছে নে লাগিব বুলি? একদম মনৰ পৰা কৈছে? চাব কিন্তু 10,000 পালে, 9,000 পালে, এতিয়া আকৌ লাগিব। দিব লাগিব নেকি সঁচাই? এইবাৰ আমি 10,000 টকা নিদিওঁ। এইবাৰ আমি ডাইৰেক্টলি 25,000 টকা কৈ দিম। ভাল হ'ব নে বেয়া হ'ব? মামাই দিব পাৰিব নে নোৱাৰে? বিশ্বাস আছে নহয়? মই এনে কৈছো নেকি দিম বুলি? মই দিম বুলি ক'লে দিওঁ নে নিদিওঁ? পাক্কা দিওঁ? তেতিয়াহ'লে আজি 25,000 আপোনালোকে পাই গ'ল আৰু হ'ব। এতিয়া অৰুণোদয় আঁচনি আহিলে 1,250 টকাকৈ আমি মাহত পোৱা আৰম্ভ কৰিলো। কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙকচোন। বা বলিনে ভালে বিলাইছে, কিন্তু কোনে কোনে পোৱা নাই হাত দাঙক। এইবাৰ 150, 200, 500 হ'ব না? আৰু সিটো ফালেও আৰু 1,000 মান হ'ব। কিমান চব মিলি? মাত্ৰ 3,000। 3,000টোক দি দিলে হৈ যাব। কিন্তু আৰু এটা কথা নহয়, নতুনকৈ যে বিয়া কৰাই বোৱাৰীবিলাক আহিব, সিহঁতকো দিব লাগিব। শদিয়া সমষ্টিত মই নতুন কৰি 10,000 অৰুণোদয় আৰু দি থৈ যাম। হ'ব? নোপোৱাখিনিকো দিম। আৰু ল'ৰাবিলাকে 5 বছৰত বিয়া নকৰিব জানো? বোৱাৰীবিলাককো দিব লাগিব। হয়নে নালাগিব নে নালাগিব? সেইকাৰণে শদিয়াত নতুনকৈ শদিয়া সমষ্টিৰ বাবে মই নতুনকৈ 10,000 অৰুণোদয় আৰু দি থৈ যাম। এতিয়া আই মাতৃসকল, ডেকা ল'ৰা ছোৱালীও আছে। আপোনালোকে কওকচোন, জগদীশ ভূঞাই 2 লাখ চাকৰি দিব পাৰিব? পাৰিব নেকি কওকচোন? 2 লাখ বাদ দিয়ক, 2,000 দিব পাৰিব? কিন্তু জগদীশ ভূঞাৰ এটা ষ্টাইল আছে কিন্তু দেই, ষ্টাইলত থাকে মানুহটো, হয়নে নহয়? কিন্তু কাম কৰিব নোৱাৰে।
2 লাখ চাকৰি জগদীশ ভূঞাই দিব পাৰিব নেকি? মহিলাসকলক 25,000 টকা জগদীশ ভূঞাই দিব পাৰিব নেকি? মহিলাসকলক অৰুণোদয় জগদীশ ভূঞাই দিব পাৰিব নেকি? কোনে দিব পাৰিব? কোনে দিব পাৰিব? আমি ভোট কাক দিব লাগিব? ভোট কাক দিব লাগিব? আমি বলিন চেতিয়াক ভোট দি বিজেপিৰ চৰকাৰ বনাব লাগিব, হয়নে নহয়? আৰু সকলোৱে 10 তাৰিখ 9 তাৰিখে ৰাতিপুৱাই গা পা ধুই বলিন চেতিয়াক ঠিকছে ভোট দিব। যিটো পদুমৰ চিন আছে, টিপুতে 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 সেই বুটামটো কলা হৈ যাব লাগিব। হব? দেখিলে গম পাব লাগিব যে ইয়াত মানুহে অকল পদুমত দি আছে। আৰু জাহাজখন কেনেকে ৰাখিব লাগিব? একদম ধুনীয়া বোৱাৰীৰ দৰে মৰম কৰি ৰাখিব লাগিব, যাতে নতুন বোৱাৰী আহিলে একদম কাম বন কৰিব নিদিয়ে নহয় কেইদিনমান, হয়নে নহয়? পিছত যি কৰে কৰিব লাগিব, কিন্তু নতুনকৈ বিয়া হৈ আহিলে 7 দিন 10 দিন মান কাম কৰিব নিদিয়ে আৰু, হয়নে নহয়? তেনেকে জাহাজৰ চুইচটো বোৱাৰীৰ দৰে ধুনীয়াকৈ ৰাখি দিব লাগিব। আৰু পদুমৰ চিনটোত ভোট দি 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 চিনটো একদম কলা কৰি দিব লাগিব, হব? যাতে মানুহে পুলিং বুথত সোমালে গম পায় যে বলিন চেতিয়া জিকিলে, হব? এতিয়া মই আৰু এটা কথা কম, ৰেচন কাৰ্ড কিমানৰ আছে? চবৰে আছে? নতুনকৈ কাবাক ৰেচন কাৰ্ড লাগিব নেকি? ঠিক আছে, অলপমান লাগিব। আৰু যাৰ ৰেচন কাৰ্ডখন পৰিয়ালৰ সদস্য বেছি হৈ আছে, ভাঙিবলগীয়া আছে নেকি ৰেচন কাৰ্ড? আছে। ৰেচন কাৰ্ডখন ভাঙিলে এটা লাভ হয়, এটাৰ জাগাত 2টা অৰুণোদয় পাই যায় ঘৰত, হয়নে নহয়? যি নহওক, ৰেচন কাৰ্ডত আপোনালোকে চাউল পাই আছে নে নাই? 100 টকা দালি, চেনি, নিমখ পাই আছে নে নাই? পাই আছে। আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? এইফালে কি লাগিব? আৰু এইফালে কৈ আছে মিঠাতেল লাগিব। আপোনালোকক কি লাগিব? মিঠাতেল। এটা বস্তু মই দেখিলো, শিলচৰত গলেও মহিলাসকলে কয় মিঠাতেল লাগিব। এতিয়া মই মাজুলীত গলো, কয় মিঠাতেল লাগিব। আকৌ মহিলাসকলে মোক কয় যে আধা লিটাৰ দিলে নহব, 1 লিটাৰ দিব লাগিব। আধা লিটাৰ লাগিব নে 1 লিটাৰ লাগিব? পাক্কা? তেতিয়াহলে চাউল পাব, দালি পাব, নিমখ পাব, চেনি পাব, আৰু মিঠাতেলো এইবাৰ আপোনালোকে পাই যাব। ভাল হব নে বেয়া হব? ভাল হব। ঘৰত চিন্তা কমি যাব, পাকঘৰৰ চিন্তাটো কমি গল। আৰু অন্তত পাকঘৰৰ চিন্তাটো কমি গলে আমি ধুনীয়াকৈ ঘৰখন চলাব পাৰিম। আজি মাজুলীত মোক মানুহ এগৰাকীয়ে কৈছে যে মামা চাহপাত আধা কেজিও দি নিদিয় কিয়? তেতিয়া মই কৈছো ৰক ৰক ৰক, ইমান প্ৰমোচন একেলগে নাযাও, লাহে লাহে, হয়নে নহয়? প্ৰথমতে মিঠাতেলটো দি লওঁ, তাৰ পিছত বেলেগ কথা হব, হব? তাৰমানে এতিয়া আমি ৰেচন কাৰ্ডত কি পালো? চাউল, দালি, নিমখ, চেনি আৰু মিঠাতেল, হব? আকৌ মোদী ডাঙৰীয়াই ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকা বিনামূলীয়া ট্ৰিটমেণ্ট দি থৈছেই, হয়নে নহয়? এতিয়া মই আই মাতৃসকলক
আৰু এটা নতুন কথা কব খুজিছো 2 লাখ চাকৰি হ'ব কিন্তু চাকৰি পাবৰ কাৰণে লৰা ছোৱালীয়ে পঢ়িব লাগিব নে নালাগিব লাগিব নাৰ্ছ নপঢ়িলে নাৰ্ছৰ চাকৰি পাব পাৰে নেকি যদি বিএড পাছ নকৰো শিক্ষক শিক্ষয়িত্ৰী হ'ব পাৰিম নেকি কিন্তু দুখীয়া ঘৰৰ মানুহে লৰা ছোৱালীক কেনেকে ইউনিভাৰ্চিটিত পঠাব কেনেকে কলেজত পঠাব বহুত কষ্ট কৰিব লাগে আমি কি কৰিলো যোৱাবাৰ আমি নিযুত মইনা আঁচনি দিলো যে ছোৱালীবিলাকে পঢ়া শুনা কৰক লাগিব আৰু ৰখ সেইটোকে কৈ আছো শুনি ল তাৰ পিছত লৰাবিলাকে কলে যে মামা বাবু দিয়ক আমি নিযুত বাবু দিলো এতিয়া ছোৱালীবিলাকে কৈ আছে মামা 2,500 টকাত ইউনিভাৰ্চিটিত দিগদাৰ হয় 1250 টকা পালেও দেউতা মাৰ পৰা আকৌ খুজিব লাগে কিতাপৰ দাম আছে সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে লৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে পুৰা খৰচ মই দিম হোষ্টেলত কিমান লাগিব কিতাপত কিমান লাগিব কলেজত যাওঁতে কিমান লাগিব পুৰা হিচাপ কৰি এনেকুৱা কৰি দিম যাতে দেউতাক মাকে আৰু পইচা দিব নালাগে বিনা পইচাত আমাৰ লৰা ছোৱালীয়ে পঢ়িব পাৰিব ভাল হ'ব কষ্ট কমিব নে নকমে এতিয়া আমাৰ মাকসকলে হিচাপ কৰক 25,000 টকা পাব 1250 টকা মাহত পাবই 25,000 এক্সট্ৰা পালে আপোনালোকে চাউল দালি তেল নিমখ চেনি সস্তাত পালে আৰু লৰা ছোৱালীৰ পঢ়াৰ দায়িত্বও মামাই ললে আগতে মোক কক মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো মোৰ আগত কংগ্ৰেছত কিমান মুখ্যমন্ত্ৰী আছিলে কোনবাই এইবোৰ কাম কৰি দিছিলে নেকি আগতে কংগ্ৰেছে আমাক কি দিছিলে কংগ্ৰেছে আমাক কি দিছিলে ধুতি লুঙি আঠুৱা সূতা আৰু কম্বল এতিয়া আপোনালোকে কক অৰুণোদয় ভাল নে ধুতি ভাল লাখপতি বাইদেউৰ আঁচনি ভাল নে লুঙি ভাল কোনটো ভাল অৰুণোদয় ভাল নে কম্বল ভাল চাউল দালি নিমখ তেল ভাল নে আঠুৱা ভাল আৰু আপোনালোকে কক লৰা ছোৱালীক বিনামূলীয়াকৈ পঢ়ুৱা ভাল নে সূতা দিয়া ভাল কংগ্ৰেছে আমাক কি কৰিলে 60 বছৰত ইলেকশ্যন আহিলে ধুতি লুঙি কিন্তু মই ইলেকশ্যন আহোঁতে কি দিলো 10,000 আৰু 9,000 19,000 টকা কিমান ধুতি কিনিব পাৰে কিমান সূতা কিনিব পাৰে কিমান কম্বল কিনিব পাৰে কিন্তু কংগ্ৰেছে আমাক দিব পাৰা সত্ত্বেও দিয়া নাছিল এতিয়া কি কৰে মামাই দিছে মামাক মহিলাসকলে লৰা ছোৱালীয়ে ভাল পায় এতিয়া কংগ্ৰেছে কৈ থাকে মামাক কিয় মহিলাবিলাকে ভাল পায় 2-এগৰাকী মহিলাই মোক কেতিয়াবা চুমা খাই দিয়ে তেতিয়া কয় মহিলাই মামাক কিয় চুমা খায় আৰে মোক অকল মহিলাই চুমা নাখায় আইতাবিলাকেও চুমা খায় মহিলাও চুমা খায় ছোৱালীয়েও চুমা খায় বাচ্চাইও চুমা খায় কিয় চুমা খায় কাৰণ সকলোৱে ভাবে যে এই মুখ্যমন্ত্ৰীটো মুখ্যমন্ত্ৰী নহয় আমাৰ নিজৰ মামা হয় এইটো
হয়নে নহয়? এই বস্তুটো কেনেকে আহিব? কাৰণ মই আজিলৈকে যি কথা দিছো, আজিলৈকে মই কথা পেলোৱা নাই। এতিয়া মই শদিয়াৰ যুৱক যুৱতীক নতুন আৰু এটা ভাল খবৰ দিম। চাকৰিটো চবেই নাপায়, হয়নে নহয়? চাকৰি দিলো 2 লাখ, নিবনুৱা থাকি গল। এইবাৰ আমি কি কৰিলো? 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিলো ব্যৱসায় কৰিবৰ কাৰণে। দিলো নে নিদিলো? যেতিয়া মই আশীৰ্বাদ যাত্ৰাত গৈছিলো, ল'ৰা ছোৱালী বিলাকে মোক কলে, মামা আপোনাৰ 2 লাখ টকা এইটো গেৰেজ খুলিছো, মামা আপোনাৰ 2 লাখ টকা দোকান খুলিছো। মই ভাবিলো যে যদি 1 লাখক দিওঁ ইমান ইম্পেক্ট নহব, আমি যদি আৰু ল'ৰা ছোৱালীক দিব পাৰো, নিবনুৱা সমস্যা অলপ হলেও কমিব। বেংকৰ লোন নহয়, একবাৰত পাই যায়, সুদো দিব নালাগে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো 1 লাখ ল'ৰা ছোৱালীক নহয়, 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। শদিয়াত কিমান দিম? কিমান লাগিব শদিয়াত? শদিয়াত আমি যোৱাবাৰ দিছিলো 1000, এইবাৰ আমি শদিয়াত দিম 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। বলিন চেতিয়াই ল'ৰা ছোৱালীক কথা পাতিব, যোনে আগত দোকান দি আছে সিও পাব, আগত ব্যৱসায় কৰি আছে সিও পাব, নতুনকৈ ব্যৱসায় কৰিব খুজিব তেওঁলোকেও পাব। আমাৰ যুৱক যুৱতীসকলে কাৰো ওচৰত হাত পাতিব নালাগে, মামাই ব্যৱসায় কৰিবৰ কাৰণে ল'ৰা ছোৱালীক টকা দিব। আগত কোনোবা চৰকাৰে দিছিলে এনেকে? আগত কোনোবা চৰকাৰে দিছিলে? এটা কথা মোক কওক, যদি বিজেপিৰ জাগাত কংগ্ৰেছৰ চৰকাৰ আহে এইবোৰ কাম কৰিব পাৰিব? এইবোৰ কাম কৰিব পাৰিব? নোৱাৰে। কোনে কৰিব পাৰিব? বিজেপিয়ে কৰিব, মামাই কৰিব, বলিন চেতিয়াই কৰিব। বলিন চেতিয়াক জিকাম নে নিজিকাম? সকলোৱে ভোট দিব নে নিদিব? এতিয়া মই 2-এটা কথা কব খুজিছো কাকপথাৰত। আমাৰ কাকপথাৰত 15 কোটি টকাৰে এটা ইনডোৰ ষ্টেডিয়াম বনাবৰ কাৰণে মই ইতিমধ্যে টকা দি দিছো। যোৱাবাৰ মই কৈছিলো, কৰি দিলো। ৰাজহুৱা খেলপথাৰখন ভূমি ম্যাদীকৰণ কৰিব লাগে, চৰকাৰৰ প্ৰিমিয়ামটো মই ৰেহাই কৰি দিম, নীল কৰি দিম। ঠিক আছে? কাকপথাৰ অঞ্চলৰ ৰাইজে বানপানীৰ সন্মুখীন হবলগীয়া হয়। এইবাৰ আমি ডিৰাক চুমনি বান জিঅ' বেগেৰে ধুনীয়াকৈ আমি বনাই দিম, যাতে বানপানীৰ সমস্যাই আপোনালোকক কোনো কষ্ট নিদিয়ে। আমাৰ ইয়াতে খেতি হয়। বলিন চেতিয়াই কৈছে আপোনালোকক কোল্ড ষ্টৰেজ লাগে, শীতলীকৃত গৃহ লাগে, মই কোল্ড ষ্টৰেজো আপোনালোকক নিৰ্মাণ কৰি দিম। কেইদিনমান আগতে মই শদিয়ালৈকে আহিছিলো, তাতো মই কৈ গৈছো এইবাৰ অমৰপুৰতো ব্ৰিজ হব, কি নদীৰ ওপৰত? দিবাং নদীৰ ওপৰত দলং হব। আমি শদিয়া সমষ্টিত যিমান পাৰো আৰু বেছিকৈ কাম কৰিম, মাত্ৰ আপোনালোকে বলিন চেতিয়াক ভোট দি জিকাব লাগিব। সকলোৱে জিকাব, সকলোৱে জিকাব, পাক্কা জিকাব। তেতিয়াহ'লে মোৰ লগত সকলোৱে কব, ভাৰত মাতা কি, ভাৰত মাতা কি। প্ৰধান বৰুৱা, বলিন চেতিয়া, বলিন চেতিয়া, বিজেপি, বিজেপি। বহুত বহুত ধন্যবাদ। আকৌ এবাৰ মোদী চৰকাৰ গানটো লগাই দিব নেকি? লগাব পাৰিব?
কোনে লগাব গান? লগাওক, সকলোৱে নাচিব লাগিব দেই। ইয়াৰে হয়। ইলেকশ্যনৰতো বঁটা চলি আছে, কেনেকুৱা মনৰ ভোটাৰ হিচাপে কেনেকুৱা মনত কি ভাৱ চলি আছে আপোনাৰ? মানে কি হ'ল, সমষ্টিটো ভাল হ'ব লাগে আৰু ৰাস্তা ঘাট এইবোৰতো প্ৰায় পানী, আমাৰ টাউনত পানী অকণমান দিলেই জমা হৈ যায়। আকৌ আমাৰ ট্ৰেফিক জাম বহুত লাগে। এই তেনেকুৱা আৰু আমাৰ সমস্যাবোৰ হৈ থাকে। আমাৰ গাড়ী মটৰৰ স্কুলৰ সময়ত গেটখন পৰে, সেইটো মানে আকৌ ট্ৰেফিকৰ ভিৰ ভাৰ হয়। সেইবোৰ যাতে ভাল হ'ব লাগে আৰু আমাৰ ছিষ্টেমেটিক হ'ব লাগে, তেনেকুৱা সেইটোৱে। গাঁওখন কৰিবলগীয়া একদম আটাইতকৈ প্ৰথম কৰিবলগীয়া কামটো কি আছে? বহুত গুৰুত্বপূৰ্ণ কামটো। গুৰুত্বপূৰ্ণ মানে কি, আমাৰ মানে ধৰক ৰাস্তা পদূলি আৰু ভিৰ ভাৰ গাড়ী মটৰবোৰ যাতে অলপ কম হ'ব লাগে, সেই তেনেকৈ আৰু। ফ্লাইঅভাৰ এখন জৰুৰী আছিলে মাকুম এই জাংচন। ফ্লাইঅভাৰ এখন হয় অত্যন্ত জৰুৰী, কাৰণ আপোনালোকে দেখিছেই সেইটো একেটা সময়তে অফিচো হয়, চবৰ ক্ষেত্ৰতে তেনেকৈ আৰু। আমি আৰু লোকসকলৰ লগত কথা পাতিব চেষ্টা কৰিম, আৰু মোৰ সতীৰ্থ পাৰ্থ আছে।